গুড মৰ্নিং গাইজ, কি খবৰ? আশা কৰোঁ সকলো ভালে কুশলে আছে। নমস্কাৰ সকলোকে পূজাবোৰ ইউটিউব চেনেলটো এটা ব্লগলৈ স্বাগতম জনাইছোঁ, লগতে ফেচবুক পেজলৈকো। দেখিছেনে ৰাতিপুৱা ইমান মানে একদম পূৰা কুঁৱলী পৰিছে, ভালকৈ একো দেখাই নাপায়। আৰু এইফালে দেখিছেনে কুঁৱলী কিমান মানে অতিপাত বেছি। এইফালে মায়ে মই ওলাইছোঁ পিঠাগুড়ি খুন্দিবৰ কাৰণে। বৰা চাউলৰ পিঠাগুড়ি খুন্দি আছোঁ, মামীহঁতৰ ঘৰতে খুন্দিবলৈ আহিছোঁ ওচৰৰে। আৰু এইফালে দেখিছেনে বগৰী একদম কিমান ভৰি ভৰিকৈ লাগিছে, কিমান বগৰী মানে কি ক'ম আৰু বাপৰে। কেইটামান বুটলি খালোঁ, লৈও আহিলোঁ ঘৰলৈ। আৰু এইফালে কৰ্দৈ টেঙা গছজোপা দেখিছেনে ইমান ধুনীয়াকৈ পকি আছে, কিন্তু কি হ'ব বান্দৰৰ কাৰণে নাথাকে, তেতিয়াও মানে ইমান পকিছে। আৰু কেইটামান আনিলোঁ আমি আচাৰ বনাবলৈ বুলি। এইফালে পিঠাগুড়ি চিঠাগুড়ি খুন্দি আহি এইফালে পুৰিলোঁ পিঠা পুৰি আছোঁ, তিলপিঠা পুৰিছোঁ। তিলপিঠা মই পুৰি আছোঁ, বোৱাৰীয়ে পুৰিলে কেইটামান। তাৰপাছতে আৰু এয়া এতিয়া বিহু যা যোগাৰ কৰি আছোঁ। আজি তিলপিঠাৰে পিঠাগুড়ি খুন্দা হ'ল, বৰপিঠাৰ কাৰণে আকৌ খুন্দিবলগীয়া হৈ আছে। বৰপিঠাৰ কাৰণে খুন্দিব লাগিব। এতিয়া তিলপিঠাখিনিকে পিঠাগুড়ি খুন্দি ল'লোঁ। এয়া ধুনীয়াকৈ পিঠা পুৰা হৈছে আৰু প্ৰায় অলপ আছে। তাৰপাছতে আকৌ বৰা চাউলৰ দেখিছেনে একদম বিহুৰ সময়টো পূৰা নতুন আলহী একদম ঘৰলৈ আহি গ'ল। মানে আমাৰ ছাগলীজনী আজি 2টা পোৱালি দিলে, সেয়াই তাকে জুই মানে ধৰি পিনে সেকি আছোঁ। আৰু ইমান ঠাণ্ডা, যিহেতুকে পূৰা কুঁৱলী পৰি আছে, ৰ'দৰটো নামেই নাই। এতিয়া 4-5 দিন হৈ গ'ল। আৰু জানে বিহুৰ সময়ত আৰু বতৰ এনেকুৱাই কৰে। এয়া 2টা পোৱালি হ'ল, তাকে জুই দি পিনে সেকি আছোঁ ধুনীয়াকৈ। দেখিছেনে মামীহঁতে বাহঁতে একদম চবেই ধাৰাঘৰৰ কাৰণে পূৰা নৰা কাটি আছে। ধাৰাঘৰৰ কাৰণে নৰা কটা হৈছে, পূৰা চবেই মিলিজুলি নৰা কাটি আছে। আৰু এইফালে দেখিছেনে ভাইটিয়ে এয়া মছৰুম মানে লাফু খেতি কৰিম বুলি ভাবিলোঁ এবাৰ ঘৰতে। তাকে মানে কেইটামান বেছি নহয় আৰু কম পৰিমাণে অলপ খেৰ কাটি পিনে ৰাতিয়ে ধুনীয়াকৈ টিঙত ভিজাই থোৱা হৈছিলে। ভিজাই থোৱাৰ পিছতে খেৰখিনি ধুনীয়াকৈ উলিয়াই পিনে এনেকৈ এটা পলিথিনত ভৰালোঁ। পলিথিনত ভৰোৱাৰ পিছতে মছৰুমৰ মানে লাফুৰ যিখিনি গুটি আনিছিলে, সেয়া গুটিখিনি ধুনীয়াকৈ চাইডে চাইডে দিয়া হৈছে। এক তৰফ চাইডে দি আকৌ তাৰ ওপৰে খেৰ ধুনীয়াকৈ দিয়া হৈছে, ধান খেৰ। আৰু গুটিটো চাওকচোন দেখিবলৈ কেনেকুৱা ধৰণৰ হয়। আমাৰ দেখিছেনে ভণ্টি ছোৱালী কি কৰিছে, মায়ে মানে ঘৰ মুচিবলৈ লৈছে। ঘৰ মুচিবৰ কাৰণে এইফালে মাটি ভিজাই থৈছে গামলাটোতে। আৰু এইফালে তাই কি কৰিছে দেখিছে, দাখনেৰে পূৰা এইফালে দেউতাৰ জোঁৱাই। আৰু এইফালে আৰু বোৱাৰী মানে পূৰা কাপোৰ জপাত লাগিছে, মানে পোৱালি কেইটাও লৈ আহিছে, যিহেতুকে কাপোৰ পূৰা ঠাণ্ডা দিন জানে। আৰু মিলি পূৰা ঘৰ চিজিল কৰি আছে। মোৰ কাপোৰযোৰ বেছি পচন্দ লাগিছিলে, কাপোৰযোৰহে লাগিছিলে হে।